সকলোকে এটা কথা কওঁ বুলি ভাবিলোঁ। কাইলৈ এফালে যাম আৰু ক'ত যাম কি কথা কাইলৈ জনাম বাৰু। আৰু এতিয়া মোৰ কি হৈছে গম পায়নে, এফালে মই এতিয়া ইয়াত মই কাপোৰ বিচাৰি আছোঁ আৰু কাপোৰ পচন্দ এযোৰ হোৱা নাই। উপায় নাপায় আকৌ মালৈ ফোন মাৰিলোঁ, বোলো কাপোৰ এযোৰ লাগে দি পঠাবৰ কাৰণে। সেইকাৰণে আকৌ মায়েও একদম সন্ধিয়াকৈ কাপোৰ এযোৰ দি পঠাইছে। মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, একদম যাব পৰা নাছিলোঁ। আৰু কাইলৈ যাব পাৰিম নে সেইটোও গম নাপাওঁ, কাৰণ কাৰ কেতিয়া কি হয় কোনো গম নাপাওঁ, হয়নে বাৰু কওকচোন। সেইকাৰণে যেতিয়া যাম তেতিয়া আপোনালোকক ক'ম বাৰু ক'লৈ যাম। মোৰতো বহুত আশা যে কাইলৈ যাব পাৰিম বুলি, কাইলৈ যাম বুলি। সেইকাৰণে আকৌ ৰাতিয়ে বহুত কাম বন মই কৰি আগুৱাই ৰাখি থৈছোঁ, কাৰণ ৰাতিপুৱা সোনকালে যাব লাগিব, বহুত সোনকালে। ধুনীয়া এখন ঠাইলৈ যাম যেতিয়া ৰাতিপুৱা সোনকালে যাব লাগিব। আৰু সেইকাৰণে পূৰা কাম বন কৰি আজৰি কৰি ৰাখিছোঁ। কিছুমান কাম হ'লেও গম নাপাওঁ যাব পাৰিম নে নোৱাৰিম। আৰু এতিয়া মায়ে কাপোৰযোৰ পঠিয়ালে যে সেইযোৰকে দেখাই দিছোঁ ৰ'ব। ভাবিলোঁ যে মায়ে একদম সন্ধিয়া আগে কাপোৰযোৰ দি পঠিয়াই দিলে। আৰু এইযোৰ কাপোৰ মই ধুনীয়াকৈ ইস্ত্ৰি মাৰি ৰাখি দিছোঁ, কাইলৈ পিন্ধি যাম। আৰু কাইলৈ ক'ম আৰু দেই ক'ত যাম।